নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত এই বিষয়টো আপোনালোকৰ সন্মুখত আলোচনা কৰিব খুজিছোঁ যে কেইদিনমানৰ পৰা ৰাজ্যখনত প্ৰবঞ্চনাৰ কিছুমান ঘটনাই আপোনাক মোক সকলোকে চিন্তিত কৰি তুলিছে। আৰু ঘটনাটোৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল দুদিন আগতে ডিবি ষ্টক বুলি এটা প্ৰবঞ্চকৰ প্ৰতিষ্ঠানে প্ৰায় 4,000-6,000 কোটি টকাৰ প্ৰবঞ্চনা কৰাৰ কথা বাতৰি আহিছিল। আপোনালোকে লক্ষ্য কৰিব সেই বাতৰিবোৰ কিন্তু দুদিন পিছত নাইকিয়া হৈ গ'ল। কি হ'ল তাৰ ফ'ল' আপ কি? আৰু এটা কথা মন কৰিব, বহুদিন আগতে, আজি প্ৰায় 5-6 বছৰ আগতে ইণ্ডাছ বেংক বুলি এটা প্ৰতিষ্ঠানত বহু কোটি টকা হেৰফেৰ হৈছিল। এগৰাকী তাৰেই কৰ্মচাৰী সুন্দৰী যুৱতী তেওঁৰ প্ৰবঞ্চক স্বামীৰ সৈতে লগ লাগি সেই টকাবিলাক নাইকিয়া হৈছিল। সেই বাতৰিটো আজি কোনো খবৰ লোৱা নাই। ডিবি এণ্টাৰপ্ৰাইজত 60 কোটি 70 কোটি টকা থোৱা ব্যক্তিসকলৰ কোনো সংগ্ৰাম নাই। তাৰ মানে কি? এই টকাবিলাক যে থয় এজনক কোনোবাই মহৰা হিচাপে ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ আঁৰত নিশ্চয় ৰাজনৈতিক হওক বা অইন ক্ষেত্ৰৰ মানুহ হওক যথেষ্ট শক্তিশালী ব্যক্তি থাকে। কেইদিনমান আগতে নুনমাটিত এটা আত্মহত্যা হৈছিল এটা ৰাজনৈতিক দলৰ। তেওঁলোকৰ বেকগ্ৰাউণ্ডতো দেখা গৈছিল বহু ডাঙৰ ডাঙৰ মানুহ আছে। মূল অভিযুক্তজন কিন্তু হেৰাই গৈছিল, অৰ্থাৎ হেৰুৱাই পঠোৱা হৈছিল। এই ঘটনাবিলাক সৰু ঘটনা নহয়। এতিয়া আপোনাৰ কালি নে পৰহি এটা প্ৰবঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। 2,000 কোটি টকা 3,000 কোটি টকাৰ। কিন্তু এই ঘটনাবিলাক সঁচাকৈ চিন্তনীয়। আৰু যিবিলাক ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ আছে, কাৰণ মই আগতেই কৈছোঁ মই কোনো ভিউজ কোনো TRPৰ কাৰণে নবনাওঁ, মনলৈ অহা কথাখিনি আপোনালোকৰ সন্মুখলৈ আনো। আপোনালোক 100জন মানুহে চাওক, কোনো কথা নাই, কিন্তু মুখে মুখে বিষয়বিলাক আলোচনা হওক। কেতবোৰ ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ সেই যে ডেষ্টিনেশ্যন ৱেডিং তালৈ নিমন্ত্ৰিত হৈছে, তেওঁলোকে গৈছে, গৈ পেলাই তেওঁলোকে সেইবিলাক ভিডিঅ' প্ৰচাৰ কৰিছে আৰু কি ভিৰদৰ্পে কৈছে যে আমি ইমান কষ্ট কৰি কৰি ডেষ্টিনেশ্যন ৱেডিঙৰ সপোন দেখিছিলোঁ। সেই কথাবিলাক প্ৰমোট কৰিছে। এইখন অসম। আমি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানত চাকৰি কৰি 1.5-2 লাখ টকা মাহে দৰমহা পাইছিলোঁ। তথাপিও এদিন ফেঞ্চি বজাৰত গৈ ক'ব নোৱাৰোঁ যে ব'লা 50,000 টকা লৈ বজাৰ কৰোঁগৈ। সৎ জীৱন জীয়াই থকাটো অতি কঠোৰ। আৰু এগৰাকী শিক্ষকৰ জীয়ৰী হৈ 15,000 টকা দৰমহা লৈ ডেষ্টিনেশ্যন ৱেডিং পাতিবলৈ কোটি কোটি টকা পাতে। এইবিলাক কথা ক'লে আমি মূৰ্খ নহয়। আমি মূৰ্খ নহয়। মই যদি আৰু কাঢ়া শব্দত ক'ব খোজোঁ, তোমালোক কি সেই কথা আমি অনুমান কৰি লৈছোঁ। এগৰাকী আটাইতকৈ প্ৰতিপত্তিশালী প্ৰতিষ্ঠানত চাকৰি কৰা লোকেও 8 লাখ টকীয়া হোটেলৰ ৰুমত থাকিব নোৱাৰে। এইবোৰ কথা কৈ আমাক মূৰ্খ সজোৱাৰ প্ৰচেষ্টা কৰিব নালাগে। মোৰ মনলৈ আহিছে আজি জাহ্নু বৰুৱা নাই। আজিকালি জাহ্নু বৰুৱাই বোলছবি কৰিবলৈ বাদ দিলে। ইয়াতকৈ আৰু ভাল কাহিনী কি হ'ব পাৰে? গাঁৱৰ হোজা মানুহখিনিক বুজাই পৰাই আকাশী যানত উঠোৱাৰ সপোন দেখাই লৈ গ'ল। ভাবিছিল নৃত্য পটীয়সী ছোৱালী গাঁওখনত যথেষ্ট নাম আছে, কিন্তু অৱশেষত তেওঁলোকৰ কি হ'ল? তেওঁলোকৰ নিজৰ নামৰ লগতো এটা কলংক জড়িত হৈ গ'ল। আৰু আপুনি এটা কথা জানিব, যিবিলাকে ফ্ৰড কৰে তেওঁলোকে ফ্ৰড ৰিচাৰ্চ কৰি কৰে। এনেই হঠাৎ ফ্ৰড হৈ নাযায়, হঠাৎ প্ৰবঞ্চক হৈ নাযায়। এই যে গাঁৱৰ মানুহখিনিক লৈছিল,
এই গাঁৱৰ মানুহখিনিয়ে বহু বছৰলৈ যুগ যুগ ধৰি এই কথাবোৰ মনত ৰাখিব মাজনীয়ে আমাক আকাশীজানত উঠাইছিল গতিকে ইয়াৰ জৰিয়তেই তেওঁ এদিন হয়তো ৰাইজৰ প্ৰতিনিধি হোৱাৰো সপোন দেখিছিল এটা দীঘলীয়া পৰিক্ৰমা লৈ তেওঁলোকে এই কামবোৰ কৰে গতিকে মোৰ এইখিনিতে পুত্ৰ জন্মিছে যিসকলে এই প্ৰতিষ্ঠানবোৰত ইনভেষ্ট কৰে তেওঁলোকৰ এইটো মনলৈ নাহেনে এই বিত্তীয় প্ৰতিষ্ঠান তেওঁলোকৰ বৈধতা কি তেওঁলোকৰ আৰু আপুনি চাই থাকক এই গোটেই ঘটনাটো এনেকুৱাও হ'ব পাৰে এই দুই যুৱক যুৱতী বিয়া হোৱাৰ পিছত বিশাল ফুকনক ধৰাই দিছে কাৰণ তেওঁলোকেও জানে দুদিন জেল হ'ব তাৰ পিছত একো নহয় ভুক্তভোগীসকলে টকা ঘূৰাই নাপায়েই গতিকে যিখিনি টকা তেওঁলোকৰ হৈছে অন্ততঃ সেই টকাখিনি তেওঁলোকৰ থাকি যাব গতিকে এনেকুৱা জালত আপোনালোকে কেতিয়াও ভৰি নিদিব মনবিলাক কিবা ভাল লগা নাই ঘটনাবোৰ দেখি কোনোবা টকা থকা মানুহে বেছি টকা থৈছে বেলেগ কথা কিন্তু কিছুমান দুখীয়া মানুহেও বেছি পোৱাৰ আশাতটো টকা থৈছিল সেই মানুহখিনিৰ টকাখিনি কাৰণ আমি 1 লাখ টকা গোটাবলৈ যথেষ্ট কষ্ট বিহু নাচি ৰাসত নাচি শিক্ষয়িত্ৰী 15,000 টকাৰ চাকৰি কৰি আপুনি 5 কোটি টকাৰ বিয়া পাতে নিজকে কি বুলি ভাবে আপোনালোকে গতিকে এনেকুৱা ঘটনাবিলাক যাতে আৰু নহয় আৰু অসম চৰকাৰে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আনুষ্ঠানিকভাৱে এই যিটো চক্ৰ এই চক্ৰটো উৎখাত কৰিব ভাল কথা কাৰণ এনেবোৰ কাৰণ আপোনাৰ চৰকাৰেও কৈয়ে দিছে কোনোবা যদি 30 কোটিও থয় 40 কোটিও থয় চৰকাৰে কেতিয়াবা দিব লগা হলেও 2.5 লাখ টকা দিব মাত্ৰ তাৰ বেছি আৰু কান্দা কাটে কৰি লাভ নাই চৰকাৰৰ নীতি স্পষ্ট কিন্তু চৰকাৰৰ ওপৰত এটা চাপ আহে যেতিয়া ইনাই বিনাই কান্দি দুখীয়া দৰিদ্ৰই হুলস্থুল কৰে চৰকাৰে কিবা কৰিব লাগে গতিকে চৰকাৰে এইবিলাক আদিতেই উৎখাত কৰা দৰকাৰ বুলি মই বিবেচনা কৰোঁ গতিকে আপোনালোকে যাতে এনেকুৱা চক্ৰৰ লগত জড়িত নহয় সেইটো অনুৰোধ আৰু ইনফ্লুৱেঞ্চাৰবিলাকক অনুৰোধ কৰোঁ সস্তীয়া লাভালাভৰ কাৰণে যাতে এনেকুৱা চক্ৰবিলাকক কাৰণ আজিৰ দিনত আপোনাক যদি এগিলাচ পানী কাৰণ আমাৰ ইয়াত মানুহৰ ঘৰত মানুহ যোৱাৰ লগে কিয়া পিয়োগি ঠাণ্ডা ইয়া গৰম এনেকেতো নুসুধে গতিকে পানী এগিলাচটো যেতিয়া খুব জোৰ জবৰদস্তি আগুৱাই দিয়ে তেতিয়াও আপুনি সন্দেহ কৰিব কিয় ইমান পানীৰ কথা কৈছে গতিকে বিনা পইচাই আপোনাক আকাশীজানেৰে লৈ যাব হোটেলত ৰাখিব এইবিলাকৰ নিশ্চয় স্বাৰ্থ এটা থাকেই গতিকে আপোনালোকেও অলপ সচেষ্ট হ'ব আজিলৈ ইমানেই শুভৰাত্ৰি